মা ঢুকোৱাৰ সময়ত বাৰে বাৰে তোৰ দায়িত্ব মোক ল'বলৈ কৈছিল। তইতো দেউতাক দেখাই নাপালি। তই সদায় সুধি থকা প্ৰশ্নটোৰ উত্তৰটো আজি দিওঁ, ভালকৈ শুনি ল। তই তেতিয়া মাৰ পেটত আছিলি। মায়ে কোৱা মতে 7 মাহমান হৈছিল। মোৰ বয়স তেতিয়া 3 বছৰ। আমাৰ দেউতাই বোৱাৰী মানুহ এজনীৰ লগত অবৈধ সম্পৰ্কত ধৰা পৰিল। গাঁৱৰ ৰাইজে মিলি খুব মাৰপিট কৰে। তাৰপিছত দেউতাই সেই মানুহজনীক লৈ বিদেশলৈ গুচি গ'ল। এনেকৈয়ে কেইবাবছৰ পাৰ হোৱাৰ পিছত মায়ে সেই একেবোৰ কথাকে চিন্তা কৰি কৰি বেমাৰী হ'বলৈ ধৰিলে। বেমাৰী ভাগেই মায়ে বেলেগৰ ঘৰত কাম কৰি থাকে আৰু মইতো কোচত লৈ থাকো। সেইকাৰণে মোৰ স্কুল যোৱা নহ'ল অ' ভাইটি। তই যেতিয়া ডাঙৰ হলি, তোৰ পঢ়াৰ বাবে, ঘৰখন চলিবৰ বাবে ময়ো মাৰ লগত কামলৈ যাবলৈ ললো। তই দুখ নকৰিবি ভাইটি, মাৰ আশীৰ্বাদ আমাৰ দুটাৰ ওপৰত সদায় থাকিব।